এতিয়া আমি চলাই চাওঁ বাজেট 30 লাখৰ ভিতৰত আছে 18 to 30 লাখৰ ভিতৰত দুখন গাড়ী ইলেক্ট্ৰিক আহি আছে হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই চেনেল আজি আমি এটা নিউ ভিডিঅ' বনাব আহিছো আৰু আজি ভিডিঅ'টো স্পেশাল কাৰণ আমাৰ লগত আছে এখন স্পেশাল গাড়ী আৰু সেইখন হ'ল Mahindra XUV9 আৰু এইখন হ'ল এখন বৰ্ন ইলেক্ট্ৰিক প্লেটফৰ্মত বনা ইলেক্ট্ৰিক কাৰ আৰু এইখন গাড়ী হ'ল এখন সুপাৰ লাক্সাৰি কাৰ আমি যে 2 কোটি 2.5 কোটি টকা গাড়ী বিলাক দেখো Lamborghini and all তেনেকুৱা লাক্সাৰি আছে তেনেকুৱা ফিচাৰছ আছে আহক গাড়ীখনত কি আছে কি ফিচাৰছ আছে আৰু গাড়ীখনে কিমান বেছি ৰেঞ্জ দিয়ে সেই বিষয়ে ডিটেইলত আমি ভিডিঅ'টোত চাম আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে আৰু গাড়ীখনো ভাল লাগে গাড়ীখনৰ কমেন্ট কৰিব নাপাহৰিব কিন্তু So let's start how it's look. Front side পৰা গাড়ীখন XUV700 ৰ facelift version যেন লাগে যদিও it's more muscular and sportier. Front side connected DRL আছে which start low down on bumper. আৰু front grill খন close হয় কাৰণ এইখন এখন ইলেক্ট্ৰিক ভেহিকল লগতে নিউ ডিজাইন LED হেডল্যাম্পৰ ইউনিটটোৱে গাড়ীখন দেখাত স্পৰ্টিয়াৰ লুক দিছে বনেটৰ পিনে নজৰ কৰিলে পোনপ্ৰথমতে মহিন্দ্ৰাৰ অল নিউ ইনফিনিটি লোগোটো চকুত পৰিব আৰু যিটো লোগো মহিন্দ্ৰাই আহিবলগীয়া মহিন্দ্ৰাৰ সকলো ইলেক্ট্ৰিক ভেহিকলত ইউজ কৰিব মহিন্দ্ৰাই বনেটখন লিফট আপ কৰি বনাইছে যাৰ ফলত বনেটৰ তলত ইউজফুল স্পেচ পাব যাক ফ্ৰংক বুলি কোৱা হয় The capacity of the frunk is 150 liter আৰু এই ফ্ৰংকৰ ভিতৰত আৰামছে দুটা বা তিনিটা সব বেগ আটি যাব টু দা সাইড এইখন এখন বহুত দীঘল ভেহিকল হয় অলমোস্ট 4.7 মিটাৰ ইন দা লেন্থ যিয়ে গাড়ীখনক XUV700 কৰিও দীঘল বনায় আৰু সাইড প্ৰফাইলত পোনপ্ৰথমে আমাৰ চকুত পৰে নিউ ডিজাইন 19 ইঞ্চ এলয় হুইল আৰু 20 ইঞ্চৰ এলয় হুইলো আছে এজ অপচনেল ফ্ৰন্ট ডোৰত ফ্লাছ ফিটিং ডোৰ হেন্ডেল আছে আৰু ৰিয়াৰ ডোৰত যেটো ডোৰ হেন্ডেল হয় হেতু সি পিলাৰৰ লগত মাৰ্জ হৈ আছে যি কাৰণত ইটো দেখা নাপায় আৰু ইয়ে এৰোডাইনামিকত হেল্প কৰে ডিজাইনৰ কথা ক'ব গ'লে XUV খনৰ কুপে ৰুফ লাইন ডিজাইনটোৰ কাৰণে গাড়ীখনে বেটাৰ এৰোডাইনামিক পায় আৰু দেখিবলৈও বহুত ফিউচাৰিষ্টিক লাগে গাড়ীখন কামিং টু দা বেক সাইডৰ পৰা গাড়ীখন মোৰ টাটা কাৰ্ভৰ নিচিনা লাগিছে বিকজ দিস ইজ এ কুপে SUV ইন বেক সাইড ইউ উইল গেট 6 sensor logo and again connected backside DRL কিন্তু গাড়ীখনত কোনো ওয়েপাৰ ওয়াশাৰ নাথাকে কাৰণ এইখন এখন কুপে SUV আৰু কুপে SUV ৰ এই ডিজাইনটো ফ্লোটিং কাৰণে ইয়াতে কোনো ওয়াপাৰ ওয়াশাৰ এইবিলাক নাথাকে সিডানৰ নিচিনা এতিয়া আহু আমি ইন্টেৰিয়ৰ পিনে ইন্টেৰিয়ৰ পিনে অহাৰ লগে ফাৰ্স্ট আমি 12.3 ইঞ্চ আৰু 12.3 ইঞ্চৰ তিনিখন টাচ স্ক্ৰীন পাম যি তিনিখন টাচ স্ক্ৰীনে গটে ইন্টেৰিয়ৰৰ ডিসপ্লেটো অলমোস্ট কভাৰ কৰি পেলাইছে এই তিনিখন টাচ স্ক্ৰীনৰ ফাৰ্স্ট এইখন হ'ল ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰখনক আপুনি ভাৰ্চুৱেল ককপিট বুলিও ক'ব পাৰে কাৰণ এইখনত ইমান বেছি ইনফৰমেশ্যন আৰু ফিচাৰ্ছ আছে লাইক নেভিগেশ্যনো এইখনৰ পৰা হৈ যায় মেপ বাগেৰা সব এইখনতে পাব আৰু সাইড ইণ্ডিকেটৰ দিলেও এইখনত আপুনি কেমেৰা ডিসপ্লে হ'ব বহুত বেছি ফিউচাৰিষ্টিক হয় এইখন সেইকাৰণে এইখনক এই ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰখনক ভাৰ্চুৱেল ককপিট বুলিও কোৱা হয় নেক্সট এইখন হ'ল ইনফোটেইনমেন্ট সিস্টেমখনো 12.3 ইঞ্চৰে হয় আৰু এইখন ফুল HD হয় ইয়াতে 360 ডিগ্ৰী কেমেৰা আছে আৰু ইয়াতে বহুতো বেছি ফিচাৰ্ছ আছে যিমানখিনি ফিচাৰ্ছ প্ৰয়োজনীয় হয় ইমানখিনি ফিচাৰ্ছ আছে বহুত ফিউচাৰিষ্টিক এডাস বাগেৰা এইখনৰ পৰাই আপোনাৰ পৰিচালিত হয় লগতে এইখনত আপুনি কালাৰ এডজাস্ট কৰিব পাৰিব এম্বিয়েন্ট লাইটিং এডজাস্ট কৰিব পাৰিব কিমান যে এম্বিয়েন্ট লাইটিংৰ অপচনছ আছে একদম আনলিমিটেড এম্বিয়েন্ট লাইটিংৰ অপচনছ আছে আৰু লগতে এইখনেদি আপুনি সাউন্ড বাগেৰা ডলবি সাউন্ড বাগেৰাও এডজাস্ট কৰিব পাৰিব সাৰাউণ্ডিং সাউন্ড এডজাস্ট কৰিব পাৰিব মিউজিক এডজাস্ট কৰিব পাৰিব আৰু এয়াৰ পিউৰিফাই এডজাস্ট কৰিব পাৰিব লটছ অফ ফিচাৰ্ছ আপুনি যদি ইয়াৰ বিষয়ে ডিটেইল জানিব বিচাৰে তেতিয়া আপোনালোকে টেষ্ট ড্ৰাইভ ল'লে এইটো বিষয় ডিটেইলত বুজিব পাৰিব আৰু নেক্সট এইখন হ'ল পেসেঞ্জাৰ সাইডৰ ডিসপ্লে আমি ফার্স্ট টাইম ইন্ডিয়াত পাইছো পেসেঞ্জাৰ সাইডতো ডিসপ্লে থাকে এইখন ডিসপ্লে মেইনলি
ইনফৰটেইনমেণ্টৰ কাৰণে নহয়, এণ্টাৰটেইনমেণ্টৰ কাৰণে হয়। ইয়াতে আপুনি ইউটিউব বাগেৰা চাব পাৰে। আল্টিমেটলি এইখন এখন মোবাইল। ইউটিউব, আপুনি নেটফ্লিক্স, স্পটিফাই, যিকোনো OTT প্লেটফৰ্ম, বা আপুনি বজাৰো কৰিব পাৰিব ইয়াত বহি বহি। আপুনি এমাজন বা যিকোনো শ্বপিং এপৰ পৰা বজাৰো কৰিব পাৰিব। মানে এইখন কমপ্লিটলি এটা মোবাইলৰ নিচিনা। লগতে এইখনত এটা বিৰাট ধুনীয়া ফিচাৰ্ছ আছে, সেইটো যদি আপোনাৰ এটা বাচ্ছা আছে যি গেম খেলি ভাল পায়, তেতিয়া আপুনি ইয়াতে গেমো খেলিব পাৰিবহি। চ' গেমৰো ফেচিলিটিজ আছে ইয়াতে। বহুত ধৰণৰ গেম ইনবিল্ট আছে আৰু অনলাইন আপোনালোকে আপগ্ৰেডো কৰিব পাৰে। ফাৰ্ষ্ট টাইম ইণ্ডিয়াত মানে এনেকুৱা এটা আল্ট্ৰা ফিচাৰ্ছ লাগিছে, যিটো কাৰণত এইখন গাড়ীক আমি কমপ্লিটলি ফ্লেগশ্বিপ গাড়ী বুলি ক'ব পাৰোঁ। আৰু বহুত বেছি ফিচাৰ্ছ, কিছুমান মানে মোৰ মতেতো 40% ফিচাৰ্ছ অদৰকাৰী যেনে লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে? মানে এই ফিচাৰ্ছবিলাক দৰকাৰী নে অদৰকাৰী, কমেণ্টত ক'ব না। আৰু ইণ্টেৰিয়ৰত আৰু এটা বিশেষ চেঞ্জ হ'ল ষ্টিয়াৰিং হুইলডাল। এইটো 2 স্প'ক ষ্টিয়াৰিং হুইল দিছে এইবাৰ মহিন্দ্ৰাই, যিটো ফ্লেট বটম হয়। আৰু ইয়াৰে যিটো লগো হয় ইয়াৰে ভিতৰতে মাৰ্চ হৈ আছে। যেতিয়া কাৰখন বন্ধ হৈ থাকে তেতিয়া একেবাৰে কমপ্লিটলি ব্লেংক লাগে। যেতিয়া টাৰ্ণ অন হয় তেতিয়া লগ'টো লাইট আপ হৈ যায় আৰু দেখিবলৈ বহুত ধুনীয়া লগা হয়। আৰু এইটো দুই পিনে টাচ ছিষ্টেম হয়, টাচ পেড হয়। কিন্তু এটা কথা কি, ষ্টিয়াৰিং হুইলটো টাচ হোৱাটো মোৰ মতে বেছি প্ৰেক্টিকেল নহয়, কাৰণ চলাই থকা সময়ত ফিজিকেল বাটন হ'লে ষ্টিয়াৰিং হুইলত বেছি মানে কমফৰ্ট হ'ব যেন মোৰ লাগে। এতিয়া আমি টেকন'লজিৰ কথা ক'বলৈ হ'লে মহিন্দ্ৰাৰ কমপ্লিট ছফ্টৱেৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰাই পৰিচালিত হয়, যিটোক মহিন্দ্ৰাই নাম দিছে মায়া। মায়া মানে মহিন্দ্ৰা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰ্কিটেকচাৰ। এইটো আপোনাৰ বহুত হাই স্পীড ইণ্টাৰনেটৰ প্ৰয়োজন হয়, যাৰ সুবিধাও ইয়াৰ ভিতৰত আছে। আৰু ইয়াৰ জৰিয়তে কমপ্লিট গাড়ীখনৰ ছফ্টৱেৰ লাইক ইনফৰটেইনমেণ্ট ছিষ্টেম, এডাছ, ভেহিকল অল ফাংচনছ কমপ্লিটলি মায়াৰ জৰিয়তে পৰিচালিত হয়। আৰু মায়াৰ জৰিয়তে নতুন বস্তু এটা পৰিচালিত হয়, সেইটো হ'ল হেডছ আপ ডিছপ্লে। হেডছ আপ ডিছপ্লেটো কমপ্লিটলি ভাৰ্চুৱেল কৰিছে মহিন্দ্ৰাই, যিটো মানে ফিউচাৰিষ্টিক কাৰবিলাকত মানে কাৰখন একেবাৰে ফিউচাৰিষ্টিক যেন লগা হৈছে। গাড়ী এখনৰ ইণ্টেৰিয়ৰৰ কথা ডিছকাছ কৰোঁতে পোনপ্ৰথমতে আহে চাউণ্ডৰ কথা, চাউণ্ড কেনেকুৱা হ'ব। আৰু এইখন গাড়ীৰ চাউণ্ড খুবেই ভাল, কাৰণ ইয়াতে 16টা স্পীকাৰ আছে। আৰু স্পীকাৰকেইটা 1400 ৱাটৰ হাৰমান কাৰ্ডেনৰ স্পীকাৰ হয়, যিটোৱে ডলবি এটমছফিয়াৰৰ এক্সপিৰিয়েঞ্চ দিয়ে, মানে 3D চাউণ্ডৰ এক্সপিৰিয়েঞ্চ দিয়ে। আপোনালোকে জানে যে ইলেক্ট্ৰিক গাড়ীবিলাক একদম চাইলেণ্ট হয়, কোনো ধৰণৰ ইঞ্জিনৰ চাউণ্ড নাথাকে। আৰু তাৰ কাৰণে এটা মুড ক্ৰিয়েট কৰাৰ কাৰণে ইয়াতে চাউণ্ড মানে দিয়া হৈছে, যিটো ফেমাছ মিউজিক ডাইৰেক্টৰ AR ৰহমানে সেই চাউণ্ডটো মানে মহিন্দ্ৰাৰ কাৰণে বনাইছে, যাৰ কাৰণে গাড়ীখন চলোৱাতে আপোনাক যদি অকণমান আইচ ইঞ্জিনৰ নিচিনা এক্সপিৰিয়েঞ্চ লাগে, সেই চাউণ্ডখিনি আপুনি এক্টিভ কৰি ল'ব পাৰে। কামিং টু দ্য বেক ছাইডত আহিলে পোনপ্ৰথমতে আমাৰ চকুত পৰে এই ডাঙৰ গ্লাছ এৰিয়াটো। কিন্তু এইখন ছানৰুফ নহয়, এইখন মুনৰুফ হয়। মুনৰুফ মানে ইয়াৰে যিটো তলৰ ছান ব্লাইণ্ড হয় এইখন খুলিব পাৰি, কিন্তু তাৰে ওপৰৰ যিটো গ্লাছ হয় সেইখন খুলিব নোৱাৰি। এইটো গ্লাছ এৰিয়া হয়, যাৰ ফলত ভিতৰত বহুত বেছি কেবিনত পোহৰ পাব আপোনালোকে। যদি কোনোবা গাড়ীৰ মানে ক্লষ্ট্ৰফবিক ফিল হোৱা মানুহে উঠে, তাৰো কেতিয়াও ক্লষ্ট্ৰফবিক ফিল নহয়, একদম খোলা খোলা লাগিব গাড়ীখনত। এতিয়া আমি চলাই চাওঁ EV9খন চলাই কেনেকুৱা লাগে। এয়া হ'ল এইটো গিয়াৰ চিলেক্টৰ। আমি ইয়াতে পাৰ্কিঙত আছে, এতিয়া পাৰ্কিঙৰ পৰা যাম নিউট্ৰেলৰ পৰা যাম ড্ৰাইভত। লেটছ গো। এইখন মানে জাষ্ট এক্সিলেটৰ চুই দিলে হ'ল, এনেকৈ উৰি যায়। মানে ইনষ্টেণ্ট পাৱাৰ, মানে দেখিছেনে? ৱাও। আৰু কমফৰ্টেবলো বহুত বেছি। আৰু মই এতিয়া ছিট বেল্ট লগোৱা নাই, সেইকাৰণে ইয়াত ছিগনেল আহি আছে। চ' মই ছিট বেল্টটো লগাই লওঁ। আৰু সদায় ছিট বেল্ট লগাই গাড়ী চলাব, ছেফ ড্ৰাইভ আৰু চালানৰ পৰা বাচি থাকিব। গাড়ীখন বহুত ডাঙৰ দেই, হিউজ কাৰ। আৰু চলাই ইমান মানে ইজি ড্ৰাইভ এণ্ড কমফৰ্টেবল ড্ৰাইভ। একদম লাক্সাৰী গাড়ী এখন চলালে যেনেকুৱা কমফৰ্টেবল লাগে, লাইক
Porsche BMW এনেকুৱা ধৰণৰ গাড়ী এখন চলালে যেনেকুৱা কমফৰ্টেবল লাগে বা যেনেকুৱা এটা ইন্টেৰিয়ৰ বা যেনেকুৱা এটা ফিচাৰ্স ৰিচ হয় একদম তেনেকুৱা গাড়ী আমাৰ ইণ্ডিয়ান কোম্পানী এটাই দিছে মহিন্দ্ৰা আৰু বহুত কম দামত এনেকুৱা প্ৰাইজত এখন এনেকুৱা লাক্সাৰি কাৰ কোনো দিবটো নোৱাৰে ভাবিব নোৱাৰে কোনো কোম্পানীয়ে ইনষ্টেন্ট পিকআপ ইনষ্টেন্ট পাৱাৰ আৰু ইমান ধুনীয়া ষ্টিয়াৰিং হুইল কমপ্লিটলি লাক্সাৰি আৰু আপোনালোকৰ যদি বাজেট 30 লাখৰ ভিতৰত 18 to 30 লাখৰ ভিতৰত দুখন গাড়ী ইলেক্ট্ৰিক আহি আছে এইখন আমাৰ হাতত আহিছে এইখন হ'ল XUV9 আৰু এখন B6 আপোনালোকে দুখনৰ এখন ল'ব পাৰে যদি ডাঙৰ গাড়ী লাগে স্পেচ বেছি লাগে আৰু আপোনালোক যদি বেছি লাক্সাৰি ফিল লাগে তেতিয়া এইখন ল'ব আৰু যদি আপোনালোকৰ স্পৰ্টি ফিল লাগে তেতিয়া B6 লৈকে যাব পাৰে আৰু ড্ৰাইভ এক্সপেৰিয়েন্স আৰু যোনে গাড়ী চলাই ভাল পায় যোন এনথুজিয়াষ্ট হয় তাৰ কাৰণে তো বেষ্ট এক্সিলেটৰ যাব মই দিম জাস্ট পিকআপ দিম দিছে পাৱাৰ ইনষ্টেন্ট পাৱাৰ 0 to 100 মেবি 3 সেকেন্ডত পাই যায় দুখন গাড়ীতে আমাৰ ভিডিওটো ডিটেইল থাকিবই আৰু গাড়ীখনৰ ষ্টিয়াৰিং হুইলৰ বিষয়ে ক'ব বিচাৰিছো এইটো হ'ল ইলেক্ট্ৰিক পাৱাৰ ষ্টিয়াৰিং ইয়াৰ ইনষ্টেন্ট ফিডবেক ইমান ভাল আৰু ষ্টাৰিং ৰেডিয়াসো বহুত বেছি ভাল হয় যাৰ ফলত আপুনি বহুত জামৰ সিটি ড্ৰাইভতো ইমান ডাঙৰ গাড়ী হলে কোনো অসুবিধা নহয় চলাবৰ কাৰণে আপোনাৰ ফ্ৰেন্ডছ আপোনালোকৰ কেনেকুৱা লাগিছে গাড়ীখন ক'ব নাপাহৰিব মই গাড়ীখন চালু চাৰিওপিনে চলাইও চালু গাড়ীখনৰ ডিটেইল ৰিভিউ কৰাটো পসিবল নহয় কাৰণ ইখন গাড়ীত ইমান বেছি ফিচাৰ্স আছে মই ডিটেইলত কোৱা পসিবল নহয় যদি আপোনালোকে গাড়ীখনৰ বিষয়ে কিবা আৰু বেছি জানিব বিচাৰে বা গাড়ীখন ল'ম বুলি ভাবিছে আপুনি মোৰ লগত কন্টাক্ট কৰিব পাৰে মই আছো পদ্দাৰ কাৰ ৱৰ্ল্ড গৰচক যেটো মহিন্দ্ৰা শ্বৰুমত তাতে আহি ইনকুৱাৰি কৰিব পাৰে মোৰ লগত দেৱজিতে ইয়াতে মোক সহায় কৰিছে তাৰ ফোন নম্বৰ ইয়াতে পাই যাব আৰু যদি গাড়ীখনৰ বিষয়ে বেছিকৈ জানিব বিচাৰে তেতিয়া আপোনালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰে আৰু যদি গাড়ীখনৰ ভিডিওটো ভাল লাগিছে আপোনালোকে প্লিজ শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে সাবস্ক্ৰাইব কৰিলে মোৰ বহুত সহায় হয় ধন্যবাদ